সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। এবাৰ তিনি লম্পটৰ কামনাৰ বলি হল এগৰাকী 13 বছৰীয়া নাবালিকা আৰু তাৰ পিছতেই একাংশ স্থানীয় ৰাইজে এতিয়া উলংগ অৱস্থাত সেই নাবালিকা গৰাকীৰ সৈতে তিনি লম্পটক উদ্ধাৰ কৰিছে। আমি গ্ৰাফিক্সৰ জৰিয়তে জনাবলৈ বিচাৰিছো ক'ত এই ঘটনা সংঘটিত হৈছে। আমি জনাই যাবলৈ চেষ্টা কৰিছো একটি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তথা জঘন্য ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব, কিন্তু বঙাইগাঁৱত এবাৰ জঘন্য ঘটনা সংঘটিত হৈছে। তিনি যুৱকৰ কামনাৰ বলি হৈছে এগৰাকী 13 বছৰীয়া নাবালিকা। এতিয়া ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে নিশা তিনি যুৱকে নাবালিকা গৰাকীৰ বাসগৃহত আহি ধৰ্ষণ কৰাৰ এতিয়া অভিযোগ উত্থাপিত কৰিছে স্থানীয় একাংশ ৰাইজে। আমি জনাই যোৱাৰ চেষ্টা কৰিছো যুৱক তিনিগৰাকী হৈছে বঙাইগাঁও জিলাৰ কায়েটপাৰাৰ ইলিয়াছ শাহিদুল ৰহমান আৰু ইছাৰুল উদ্দিন। আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ বুলি ক'ব লাগিব, নিশা ৰাইজে তিনিওজন যুৱকক আটক কৰিছিল, কিন্তু তাৰে এজন পলাই গৈছে বুলি জানিব পৰা গৈছে। আমি ডাঙৰ খবৰ জনাই যোৱাৰ চেষ্টা কৰিছো, কিয়নো এইখন ৰাজ্যতে এই ধৰণৰ জঘন্য ঘটনা সংঘটিত হৈছে, কিয়নো বিগত দিনকেইটাতো এনেসমূহ ঘটনাই জোকাৰি গৈছে ৰাজ্য। তাৰে যেন এক অনুৰূপ ঘটনা সংঘটিত হৈছে। পুনৰ এবাৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। বঙাইগাঁৱত এবাৰ জঘন্য ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব, কিয়নো এবাৰ উলংগ অৱস্থাত যুৱকৰ সৈতে এগৰাকী 13 বছৰীয়া নাবালিকাক উদ্ধাৰ কৰিছে একাংশ ৰাইজে। তিনি যুৱকৰ কামনাৰ বলি হৈছে এগৰাকী 13 বছৰীয়া নাবালিকা। তাৰ পিছতেই কিন্তু এতিয়া অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। আমি আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিছো, সম্প্ৰতি ঘটনাস্থলীত বিদ্যাপুৰ আৰক্ষী উপস্থিত হৈ যুৱক দুগৰাকীক আৰক্ষী চকীলৈ লৈ গৈছে। আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো। এতিয়া এইদৰে সেই যুৱক দুজনক অৰ্থাৎ লম্পট দুজনক লৈ যোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে নিশা তিনি যুৱকে নাবালিকা গৰাকীৰ বাসগৃহত আহি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে আৰু সেই নাবালিকা গৰাকীৰ বয়স হৈছে 13 বছৰ। 13 বছৰীয়া নাবালিকাৰ এতিয়া কামনাৰ বলি হৈছে, তিনি লম্পটৰ কামনাৰ বলি হৈছে 13 বছৰীয়া এগৰাকী নাবালিকা। যুৱক তিনিগৰাকী হৈছে বঙাইগাঁও জিলাৰ কায়েটপাৰাৰ ইলিয়াছ শহীদুল ৰহমান আৰু ইছাৰুল উদ্দিন। আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছো, নিশা ৰাইজে তিনিও যুৱকক আটক কৰিছিল। আটক কৰে যদিও এজন পলাই যাবলৈ সক্ষম হৈছে। ডাঙৰ খবৰ বুলি ক'ব লাগিব, সম্প্ৰতি ঘটনাস্থলীত বিদ্যাপুৰ আৰক্ষী উপস্থিত হৈ যুৱক দুজনক আৰক্ষী চকীলৈ লৈ গৈছে। এই মুহূৰ্তত এই সন্দৰ্ভত আমাৰ হাতত স্থানীয় ৰাইজৰ কিছু ভাষ্য আহি পৰিছে, শুনাবলৈ বিচাৰিছো। ঘটনাটো একচুৱেলি ৰাতি 1:30 বজাৰ ঘটনা। মানে আমাৰ এইটো ঘৰত দুটা ল'ৰা আছে, তিনিটা ল'ৰা, এখন বাইকত তিনিটা ল'ৰা হাফ পেণ্ট পিন্ধি আহিছে। আমি পূৰা বৰষুণ পৰি আছে, বৰষুণ আৰু বতাহ পূৰা চলি আছে। চলি থকা অৱস্থাত আমি চাওঁ গাড়ীখন ইয়াত আহি আকৌ মানে লাইটটো বন্ধ কৰি দিলে। লাইটটো বন্ধ কৰি দি মোটামুটি গাড়ীটো ছাইডত ৰাখিল, মানুহ নাই। বিচাৰি আছোঁ মানুহ নাই। তেতিয়া এইখন ঘৰৰ এই পাকঘৰত যে সোমাই চাওঁ, মোটামুটি 20 মিনিটমান পিছত সৰু এটা বাচ্চা ছোৱালী আছিল, মোটামুটি আপোনাৰ 13 পৰা 14 বছৰ বয়স হ'ব। এই ছোৱালীটোৰ লগত তাৰ মাজতে এটা ল'ৰা দৌৰি পলাই যায়, তাক ধৰিব নোৱাৰিলোঁ। বহুত দূৰ পিছফালে দৌৰাইছোঁ, কিন্তু এতিয়াতো জংঘলত ৰাতি ধৰিব নোৱাৰে কোনফালে চাই কোনফালে যায়। কিন্তু পূৰা বৰষুণ পৰি আছিল। কিন্তু বাকী দুটা ল'ৰা, যোনটো ল'ৰাক তলৰ পৰা ধৰিছোঁ বেয়া কামত লিপ্ত আছিল, সেইটো ল'ৰাক ধৰিছোঁ। তাৰ লগত আৰু এজন আছিল সহযোগী, সিহঁতে একেলগতে সহযোগ কৰি আছিল। একদম ডাইৰেক্ট দুটা ল'ৰাক আমি ধৰিছোঁ, ধৰি মোটামুটি আটক কৰি ৰাখিছিলোঁ। এতিয়া অলপ আগতে আমি আৰক্ষী চকীক ফোন কৰি গোটাই দিলোঁ। আমি ল'ৰাকেইটাৰ নাম একচুৱেলি মনত নাই, মোৰ ইয়াত ফটেজ আছে, আমি মানে ভিডিঅ' কৰিছোঁ। ল'ৰাকেইটাৰ ফটেজ ভিডিঅ' ইয়াত আছে, মোৰ লগত আছে। নামকেইটা মই নাজানো। ল'ৰাকেইটা আইৰমাৰী, কাঁইটপাৰা বুলি কয়, কাঁইটপাৰা, আইৰমাৰী নহয়, কাঁইটপাৰা, মৌখোৱা কাঁইটপাৰা এইটো চাইডত। এইখিনি যাৰ নাম আমাৰ পূব ভাদ্ৰাগাঁও, পশ্চিম ভাদ্ৰাগাঁও পৰে। ইয়াৰ বিষয়ে ক'ব লগা আমাৰ এটাই, উচ্চ ন্যায়ালয়ৰ ওচৰত আমাৰ অনুৰোধ। আৰু এইটো যোনটো ছোৱালীক ধৰ্ষণ কৰিছে, সেই ধৰ্ষণৰ মোটামুটি যিখিনি দোষী হয়, চবচে কঠোৰ শাস্তি দিব লাগে। আৰু ইয়াৰ আমাৰ ফাঁচি লাগে আৰু কি। ফাঁচি আমি উচ্চ ন্যায়ালয়ৰ ওচৰত আহ্বান জনালোঁ আৰু অনুৰোধ কৰিলোঁ, এই দোষীকেইটাক আমাক একদম মানে কঠোৰ হাৰাশাস্তি দিব লাগে আৰু ফাঁচি হ'ব লাগে। তিনিজন ল'ৰা আছিল।